এইটো চাওক ৰানিং কপিৰাইট যিসকলৰ লাগিছে, এইটো চাওক ৰানিং কপিৰাইটটো কেনেকৈ আপোনালোকে ঠিক কৰিব। এনেকুৱা ধৰণৰ আপোনালোকে চাওক, এইটো প্ৰফাইল এজন ভণ্টি মোক স্ক্ৰীনশ্বট পঠাইছে। এই যে ৰানিং কপিৰাইটটো কেনেকৈ আপোনালোকে ঠিক কৰিব, বহুতে নাজানে এইটো কি বস্তু, বহুতে নাজানে। তো এইটো কেনেকৈ অফ কৰিব লাগে মই আপোনাক ভালদৰে দেখাই দিওঁ, ঠিক আছে। এতিয়া চাওক, এইখন মোক স্ক্ৰীনশ্বট আছে, এই ৰানিং কপিৰাইটটো কেনেকৈ মই ঠিক কৰিম, মানে এইটো কেনেকৈ নাইকিয়া হ'ব। মই কৰিম বেক কৰিম এইটো, ঠিক আছে। আপোনালোকে মোৰ ফেচবুকটো খুলিলোঁ মই এনেকৈ, ঠিক আছে। এই যে দেখা যায় কপিৰাইট চেক, এইটো আছে না, এইটো অফ কৰি দিলে হৈ গ'ল। এইটো অফ কৰি এইটো ডান কৰিব, ডান। আৰু এইটো কেনেকৈ বিচাৰি পাব, এইটো বিচাৰি কেনেকৈ পাব মানে বহুতে নাজানে। চাওক, এতিয়া মই বেক কৰিম, মই ভালকৈ চাই লওক, ঠিক আছে। ভালকৈ আপোনাক মই সকলোকে দেখাই দিওঁ। চাওক, এইটো মোৰ প্ৰফাইল, ঠিক আছে। এতিয়া আপোনালোকে যে এইটো যে অফ যে কৰিব, এইটো অফ কৰিলে ৰানিং কপিৰাইটটো নাহিব। মানে কেনেকৈ অফ কৰিম মই আপোনাক ভালদৰে দেখাই দিছোঁ, ঠিক আছে। এইটো মোৰ প্ৰফাইল 135K ফেমিলি। মই কি কৰিম, এনেকৈ ৰিলৰ তলত যাম, এইটো ৰিল ল'ম, এটা মই ৰিল এনেকৈ ইয়াত যাম, যিকোনো এটা মই ৰিল ল'ম। ধৰি লওক একদম এইটো ল'লোঁ, এটা ৰিল ল'লোঁ, এইটো মই নেক্সট কৰিম, নেক্সট কৰিলোঁ। চাপ'জ মই এটা ৰিল আপলোড কৰিম, আপোনালোকে ৰিল আপলোড কৰিলেহে এই বস্তুটো আহিব। এই এটা চাওক, এইবিলাক চব মই একো নকৰোঁ, মই আপোনাৰ অপশ্যনটো দেখাইছোঁ, কোন ঠাইত আছে অপশ্যন, ঠিক আছে। এনেকৈ তলত যাব, এইটো দেখা যে কপিৰাইট চেক, এইটো কপিৰাইট চেক, ইয়াত টাচ কৰিব। ইয়াত টাচ কৰাৰ লগে লগে কি আহিব, এনেকৈ চাৰ্ট ল'ব, দেখা পাইছে এইটো চাৰ্ট। যদি আপোনাৰ এইটো অন থাকে, এই দুটা যদি অন থাকে, এই যে অন, ডান। অন থাকিলে কি হ'ব, এইটো কপিৰাইট চেক স্ক্ৰীনটোত শ্ব' কৰোঁ, মানে এইটো চাওক, এইটো কি হ'ল, এনাবল। এই যে এনাবল, এই এনাবলটো আপোনাৰ অফ কৰিব লাগিব। এইটো এনাবল থকাৰ কাৰণে আপোনাৰ কি হৈ গ'ল, আপোনাৰ এনেকুৱা হৈ গ'ল, মই আপোনাক দেখাইছোঁ। এইটো হোৱাৰ কাৰণে আপোনাৰ কি হৈ গ'ল, আপোনাৰ এনেকুৱা হৈ গ'ল। এই যে চাওক, ৰানিং কপিৰাইট, দেখা পাইছে, এনেকুৱা ৰানিং। এইটো এতিয়া নাইকিয়া কেনেকৈ হ'ব, এই বস্তুটো ভালদৰে স্কিপ নকৰি ভালদৰে চাওক। এতিয়া মই কি কৰিম, এতিয়া মই ক'ত যাম, ইয়াত যাম, মোৰ ফেচবুকত যাম, আৰু ঠিক আছে। এইটো মই কেনেকৈ অফ কৰিম, এইটো মই যেনেকৈ ভিডিঅ'টো যেনেকৈ মই মানে আপলোড যেতিয়া কৰিব আপুনি, এইটো খালি এই এনাবলটো, এই যে কপিৰাইট এনাবল, ইয়াত যাব, এনেকৈ যাব, টাচ কৰিল, এই দুটা অফ, এইটো মানে এই দুটাই অফ। চা, এটা কৰিলে দুটাই নাইকিয়া হৈ গ'ল। এই যে ডানটো কৰাৰ লগে লগে এইটো আৰু নেক্সট টাইম কপিৰাইট ইছ্যু এনেকৈ নেদেখাব। তেতিয়া আপুনি এইটো শ্বেয়াৰ নাও কৰি আপলোড দিয়ক, তেতিয়া এই শ্বেয়াৰ নাও কৰি আপলোড দিলে হৈ গ'ল। তা বুজি পালে, ৰানিং কপিৰাইট লাগিলে আপোনাক কি কৰিব লাগিব, এইটো ডাঙৰ প্ৰব্লেম নহয়, খালি এইটো অফ কৰি দিলে হৈ গ'ল। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনাৰ প্ৰফাইলত ৰাখি থৈ দিব। আৰু এনেকুৱা টাইপৰ ভিডিঅ' মই ডেইলি বনাই থাকোঁ, কাৰ কাৰণে, আপোনালোকৰ কাৰণে। কিয়, যাতে আপোনালোকে বুজি পায়, প্ৰতিটো কথা যাতে বুজি পায়। ফেচবুকৰ পৰা যদি ইনকাম কৰিব বিচৰা, মোৰ লগত থাকা, ভালদৰে শিকাম, A to Z। বেংক ছেটআপ কৰিব নাই, ইছ্যু লাগিছে, কপিৰাইট লাগিছে, যিকোনো ফেচবুকৰ প্ৰব্লেম ছল্ভ কৰিম। মোৰ ভিডিঅ'বিলাক চালে আপোনালোকে ভিডিঅ' ছল্ভ কৰিব পাৰিব। মই বেংক ছেটআপৰ ওপৰত 52টা ভিডিঅ' বনোৱা আছে, বেংক ছেটআপৰ ওপৰত। আপোনালোকে মোৰ ভিডিঅ'বিলাক চাইও বেংক ছেটআপ কৰিব পাৰে। ইছ্যু লাগিছে, কপিৰাইট লাগিছে, যিকোনো প্ৰব্লেম ভিডিঅ'বিলাক চাবা, বহু বস্তু শিকিব পাৰিবা। আৰু যদি মোৰ হোৱাটছআপ নাম্বাৰ লাগে, মোৰ নাম্বাৰো আপোনালোকে সকলোকে দিয়া হ'ব। মোৰ নাম্বাৰটো কেনেকৈ পাবা, ফেচবুক চেনেলটো আপোনাক ছাবস্ক্ৰাইব কৰিব লাগিব। ফেচবুকটো, ইউটিউব নহয়, ফেচবুক ছাবস্ক্ৰাইব কৰি আপোনাক গুগল পে', ফোনপে' কৰিহে ছাবস্ক্ৰাইব কৰিব পাৰিবা। তাতে আপোনাৰ 85 ৰুপিজ, 85 টকা পে'মেণ্ট কৰিব লাগিব, তেতিয়াহে ছাবস্ক্ৰাইব কৰিব পাৰিবা। আৰু এইটো লাইফ টাইম ফেচিলিটি পাবা। যিমান দেৰিলৈকে ফেচবুকত তোমাৰ এই ছাবস্ক্ৰাইবাৰ অপশ্যনটো থাকিব, যিমান দিন, তেতিয়াহ'লে মোৰ পৰা হেল্প পায়। মানে মোৰ হোৱাটছআপ নাম্বাৰত যেতিয়া যিকোনো প্ৰব্লেম হ'লে স্ক্ৰীনশ্বট পঠাই দিবা। এতিয়াই ছাবস্ক্ৰাইব কৰা, আৰু এতিয়াই মোৰ নাম্বাৰ লগে লগে ল'বা, দেৰিয়ে নাই। নাম্বাৰ ল'লে লাইফ টাইম ফেচিলিটি পাবা, খালি ছাবস্ক্ৰাইব অপশ্যনটো থাকিলেই হ'ল, ঠিক আছে। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনাৰ প্ৰফাইলত ৰাখি থৈ দিব।